নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি দেখিছেনে বতৰ কেনেকুৱা? বহুত বেছি বেয়া বতৰ আজি। আপোনালোকৰ ফালে বতৰ কেনেকুৱা জনাব। আৰু এনেকুৱা ঠাণ্ডা বতৰত কিবা কিবি খাবলৈ মন যায় ন, কিন্তু মোৰ আজি ৰাতিপুৱাটো বৰ যেন তেন পাৰ হৈ গ'ল। দুপৰীয়া খিচিৰি খাবলৈ মন গৈ আছিলে। মানুহজনক ক'লোঁ ফোন কৰি, ক'লোঁ আহোঁতে সোনকালে আহিবা, খিচিৰি বনাম আজি দুপৰীয়া। মানুহজনে ক'লে নালাগে, মোৰ পানী লাগি আছে, আজি জালুকীয়া চিকেন অকণমান বনোৱা। সেয়া কথাত ৰেডি চিকেনৰ থালি মানুহজনে লৈ আহিলে। আহোঁতে চিকেন অকণমান একদম চিম্পলকৈ বনালোঁ, জালুক দি আৰু লগতে চাটনি। মানুহজনে চাটনি খাই ভাল পায়। সেয়া গুটি আলু, অমিতা আৰু কণ বিলাহী ধুনীয়াকৈ ধুই লৈ কাটি ল'লোঁ আৰু চিকেনখিনিও ধুই লৈ ইয়াতে পিঁয়াজ দিলোঁ, হালধি, জিৰা, ৰেড চিলি আৰু জালুক আৰু গোটা গৰম মছলা ধুনীয়াকৈ সানি ল'লোঁ। সেনেকৈ ধুনীয়াকৈ সানিলে ভাল লাগে ন হাতেৰে। আৰু কি হয়, চিকেনখিনিত মছলাটো ভিতৰলৈকে সোমোৱা যেন লাগে, খুব ভাল লাগে। এনেকৈ সানি লৈ অকণমান থৈ দিব লাগে, ৰেষ্ট দিব লাগে। তাৰপিছতে সেয়া তাত আদা নহৰু দিয়া নাছিলোঁ। মই সেইকাৰণে আদা নহৰু, জলকীয়া, পিঁয়াজ সেইখিনি ধুনীয়াকৈ গ্ৰাইণ্ড কৰি ল'লোঁ। একদম পূৰা ফাইন গ্ৰাইণ্ডাৰ যোনটো, সেইটো কৰি ল'লোঁ। তাৰপিছতে সেয়া গোটেইখিনি দি দিলোঁ। আৰু ইয়াত জ্বলা আছে ন, মোৰ অকণমান সানিবলৈ ভাল নালাগে, মানে বেয়া লাগে, হাত পুৰে। সেইকাৰণে মই চামুচেৰে ধুনীয়াকৈ সানি ল'লোঁ। সানি লৈ সেয়া কেৰাহীত তেল দিলোঁ। তেল গৰম হ'ল, গৰম হোৱাৰ পিছত মই গোটেইখিনি চব তাতে দি থৈ দিছিলোঁ ন, সেইকাৰণে মই কি কৰিলোঁ, ডাইৰেক্ট গোটেইখিনি আলু, অমিতা আৰু কণ বিলাহী গোটেইখিনি একেলগে দি ল'লোঁ। আৰু অকণমান দি ফ্ৰাই কৰাৰ পিছত ইয়াতে আৰু চিকেন বেছি টাইমটো নালাগে ন সিজিবলৈ, আৰু এনেকৈ সানি থ'লে চিকেনখিনি অলম'ষ্ট অকণমান হৈয়ে যায়। ইয়াতে দিলোঁ মই নিমখ আৰু দিলোঁ হালধি, কাৰণ হালধি আগতো দিয়া আছে, অকণমান দিছোঁ হালধি দি লৈ ভালকৈ ফ্ৰাই কৰিছোঁ। আৰু কণ বিলাহী বুলি নহয়, এনেকৈ বিলাহী যদি তেলত দিয়ে অকণমান কালাৰটো আহে, অকণমান কালাৰটো ভাল আহে। তাৰপিছত সেয়া চিকেনটো দি দিলোঁ। চিকেনটো দি ভালকৈ ফ্ৰাই কৰি, আৰু মাংস যিমান ভাজিব সিমান টেষ্ট হয়, গম পায়ে চাগে আপোনালোকে, কোৱা কথা নহয় বাৰু। তাৰপিছত ধুনীয়াকৈ ফ্ৰাই কৰি ভাজি সেয়া পানী দিলোঁ, কাৰণ জলকীয়া চিকেনত যদি জোলকণ নাখায়, আৰু তাতে মানুহজনৰ পানী লাগিছে, বহুত বেছি পানী লাগিছে। সেইকাৰণে কি কৰিলোঁ, বেছিকৈ জালুক দি অকণমান চিকেনটো ঝোল কৰিলোঁ অকণমান, সেইকাৰণে পানী দিলোঁ। সেয়া পূৰা উতলাইছোঁ। এইখিনি উতলি থকালৈকে, চিকেনখিনি উতলি থকালৈকে মই চাটনিৰ যোগাৰ কৰোঁ অকণমান। চাটনি, কাৰণ মানুহজনে চাটনি খাই বহুত বেছি ভাল পায়। আমাৰ যিয়ে বনাওক ঘৰত অকণমান হ'লেও কিবা এটা চাটনি থাকেই। কি চাটনি বনালোঁ ব'লক চাওঁ। সেয়া কণ বিলাহী, মান ধনিয়া, নহৰু আৰু জলকীয়া, কেঁচা কণ বিলাহী, কিন্তু মই হেৰি কৰা নাই, কেঁচা কণ বিলাহী চাটনি খাই ভাল পাওঁ। তাৰপিছত সেয়া গোটেইখিনি মিক্সিত দিলে ইমান টেষ্টটো নাহে, পটাত পিহিহে ভাল লাগে। সেনেকৈ কৰি ল'লোঁ। তেতিয়ালৈকে কিন্তু চিকেনখিনিও ৰেডি। তাতে দিলোঁ ধনিয়া পাত দি আৰু অকণমান উতলিবলৈ দিলোঁ। উতলি হোৱাৰ পিছতে আমাৰ চিকেনখিনি অলম'ষ্ট ৰেডিয়ে, দেখিছেনে। আৰু জালুকীয়া কৈছিলে ন, আৰু আজিকালি জালুকৰনো বেছি জ্বলা নাইকিয়া। মই কি কৰিলোঁ, কেঁচা জলকীয়া দুটা ফালি দিলোঁ। এইফালে ৰেড চিলি আছেই, জ্বলা হৈছে ন, আৰু ঠাণ্ডা বতৰত জ্বলা আমি খাই ভাল পাওঁ, কিন্তু আপোনালোকে জ্বলা নাখায় যদি অকণমান কমকৈ দিব। ৰেডি আমাৰ চিকেনৰ চিম্পল থালিখন। আপোনালোকক এই ভিডিঅ'টো চাই যদি ভাল লাগিছে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, আৰু ভাল নালাগিলেও কমেণ্ট এটা কৰিব। তেন্তে আজিলৈ আহিছোঁ, বাই।